মই হেৰি পাইছোঁ আপুনি বাকীবোৰ নাহে টাইমত বাকীবোৰ সৰহসংখ্যক মানে টাইমত নাহে মানুহ মানে আপুনি এইমাত্ৰ ক'লে যে ডিউটিত নিজৰ হেৰি নুবুজে কিয় সেইটো কিয় হয় তেনেকুৱা মই আপোনাক দায়ী কৰা নাই কিন্তু নাহে হয় নহয় নগৰ লোকনিৰ্মাণ বিভাগ শিক্ষা বিভাগৰ উপপৰিদৰ্শকৰ কাৰ্যালয় জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত জিলা আয়ুক্ত দেৱাশিষ শৰ্মাৰ সাডেন ভিজিট নগৰ চৰকাৰী বিষয়া কৰ্মচাৰীৰ কৰ্মসংস্কৃতি দেখি হতবাক জিলা আয়ুক্ত দেৱাশিষ শৰ্মা জব্দ কৰিলে পঞ্জীয়ন বহি হাহাকাৰ লাগিল চৰকাৰী কাৰ্যালয়ৰ কৰ্মচাৰীৰ ব্যুৰো ৰিপৰ্ট লেংডন বাতৰি নিশ্চয় কৰিম আৰু বহুত তৎপৰতাৰে কাম কৰিছে ৰাতি ৰাতি তেওঁলোকে চাফা কৰে এইখিনিত আমাৰ ৰাইজ জনসাধাৰণক লেতেৰা কোনে কৰে জনসাধাৰণে কৰে আৰু ৰাইজ যদি সজাগ নহয় আমি যদি আমাৰ নগাঁও আমাৰ নগাঁও সদায় পৌৰ নিগমক প্ৰতি আঙুলি টুৱাই বা চৰকাৰখনৰ প্ৰতি আঙুলি টুৱাই মানে প্ৰশাসনৰ প্ৰতি টুৱালি নহ'ব আজি আমি আমাৰ মনত এটা গণজাগৰণ এটা হ'ব লাগিব যে নগাঁওখন আমি চাফা কৰি ৰাখিম তেওঁলোকে যদি এটা ডাষ্টবিনত পেলায় যেনিবা ডাষ্টবিনটো প্ৰশাসনৰ তৰফৰ পৰা বা পৌৰসভাৰ তৰফৰ পৰা দিব পৰা নহ'ল এটা ডাষ্টবিনটো তেওঁলোকে কিনি ল'ব পাৰে লৈ পেলাই ৰ'ব তাৰপিছত আমি তাৰ পৰা কালেকশ্যন কৰি লৈ যাম নহয় জানো একেলগে তথাপিও তাৰ মানে এইটো নহয় যে আমাৰ কৰণীয় নাই আমাৰ প্ৰশাসনৰ দিশতো কৰণীয় বহুত আছে আমি সেইখিনি কৰিব লাগিব আৰু একেলগে মিলি পেলাই মই ভাবোঁ যদি আমি একেলগে মিলি এটা দল হিচাপে কাম কৰোঁ নিশ্চয় হ'ব ফুটপাথত কিন্তু বস্তুসমূহ এতিয়াও থৈ দিছে হয় সেইটো থৈছে সেইটো আমি কৰিব লাগিব লাহে লাহে ক্ৰমান্বয়ে আমি কৰি যাম চেষ্টা নিশ্চয় কৰিম